এটা গুহা দেখুৱাম আপোনালোকক, চাই থাকক। আছে বাঘ, সিংহ আৰু সেইবিলাক মানে বান্ধি থোৱা নহয়, বেৰি থোৱা নহয়, মুকলিকৈ আছে। আৰু এইফালেও আছে, মই এইফালে দেখুৱাম বাৰু, এইফালে যোৱা নাই। কিন্তু মই এতিয়া আহি আছোঁ এই গুহাটোলৈ, আপোনালোকক দেখুৱাই গৈ আছোঁ। খোজকাঢ়ি গৈ আছোঁ দেই, চাব ক'ত আছে। মানে এনেকৈ গৈ গৈ যিটো গুহা পাম, সেই গুহাটোৰ ভিতৰত বাঘ আৰু সিংহ থাকে। সন্ধিয়া সময়ত আপোনালোকক দেখুৱাই দিব পাৰিলোহেঁতেন, কিন্তু এতিয়া সিহঁতি সোমাই আছে, গাঁতত সোমাই আছে। গাঁত নহয় মানে, সেইটো গুহাৰ ভিতৰত বৃহত্তৰ এডোখৰ জেগা। আৰু মানুহে দিনত কাম কৰিবই লাগিব, এয়া পাত ছিঙিছে, এইফালে অহা যোৱা কৰে, যাবই লাগিব। আপোনালোকক মই বাটটো দেখুৱাইছোঁ। আৰু এইটো এয়া শিলগুটি দিলে, শিলগুটিহে হ'ল দেই এইফালেদি। কিন্তু এই ৰাস্তাটো কেতিয়াও ভাল নহ'ল, বৰষুণ দিলে অৱস্থা নাইকিয়া হয়। এইফালেদি এজন MLA যোৱা বছৰ আহি ইয়াতে মিটিং পাতি, ক'ত পাতিছিলে মই দেখুৱাম সেয়াও, তাতে মিটিং পাতি কৈছিলে যে ৰাস্তা পিচ দি দিম আৰু নামঘৰ বনাই দিম ধুনীয়াকৈ। মই নামঘৰটো আপোনালোকক দেখুৱাম। পিছে একোৱেই কৰিব নোৱাৰিলে। মই সেইকাৰণেও আজি ৰাস্তাটো দেখুৱাইছোঁ। দুটা কথা, এই গুহাৰ ভিতৰত আহি যে ইমান ডাঙৰ এখন মিটিং পাতিলে, মিটিং পাতোঁতে যিমান কথা ক'লে, 5টা বছৰে সেই কথাৰ এটা আখৰো নফলিয়ালে, নালাগিলে। আৰু এয়া খাল খালী হৈ থাকিল, পানী যি ৰয় এয়া ৰৈয়ে থাকিল। এইফালে দিয়ে গাড়ী অহা যোৱা কৰি থাকে, কাৰণ কৰ্মময় জীৱন আমাৰ গাঁৱৰ মানুহ, কৰ্ম কৰিবই লাগিব। এয়া কৰ্ম কৰোঁতে আমাৰ গাড়ী আহে, গাড়ী আহি ইয়াত বাগানৰ পাত নিয়েহি। ৰাস্তাটোতো ভাল কৰি ইয়াতে দিব পাৰিলেহেঁতেন এই 5টা বছৰে। গতিকে সেইকাৰণেহে আচলতে মনবোৰ বেয়া লাগে, যেন আমাৰ সেই বহুমূলীয়া ভোটটো কোনোবাই সদব্যৱহাৰ ক'ৰবাত নকৰে যেন লাগে, নহয়নে বাৰু? সেইকাৰণে মই আজি সেই ৰাস্তাটোতো দেখুৱালোৱে। মই সেই য'ত মিটিং পাতিছিলে সেই নামঘৰটো মই আপোনালোকক দেখুৱাই আনো। সেয়া বাগানৰ পাত টুকি আছে, দেখিছে নহয়। আৰু গুহাটো পামগৈ আৰু অকণমান আছে। এয়া পানী দেখিছেনে, পানী পানী গোটেই খালত। ৰাস্তা এইটো ৰাস্তাই আহিছিলে, ধেৰ মানুহ আহিছিলে 5 বছৰ আগত। এইবাৰ পিছে এইফালে নাহিলে, লাজেই কৰিলে নেকি, বুলিব সেইফালে যাব নোৱাৰি। আৰু নাহিলে মানে এজনো প্ৰাৰ্থী নাহিলে, প্ৰাৰ্থীবিলাক আহিলে মানে হয়তো এইফালেদি অকণমান, সেইজন ব্যক্তিটো নাহিলেই, কোন মই নাম নকওঁ আৰু। তেখেতে আহিবলৈ লাজ কৰিলে, আমাৰ ফালে মূৰেই নকৰিলে। এনেকৈয়ে আহি সেই নামঘৰটোত চাওক, এই যে নামঘৰটো, এই নামঘৰৰ ভিতৰৰ ফিল্ডতে মিটিং পাতিছিলে। আৰু নামঘৰৰ অৱস্থা তেতিয়া বেয়া আছিলে। নামঘৰ বনাই দিম, ৰাস্তা বনাই দিম সকলো ক'লে, কিন্তু ৰাইজে কষ্ট কৰি এয়া নামঘৰ বনাইছে। চাওক, ৰাইজে কষ্ট কৰি পইচা গোটাই নামঘৰৰ এইকণ উঠাইছে, এয়া এতিয়া আপোনালোকে দেখিছে। কিন্তু আমাৰ MLA একো কাম নকৰিলে। মই একদম সঁচা কথা কৈছোঁ, সেই MLA জনে 5টা বছৰে নামঘৰটো নবনালেই, ৰাইজে কষ্ট কৰি এইকণ কৰিছে আৰু ৰাস্তা নবনালে। দেখিছেনে কি অৱস্থা কৰিলে আমাক, মানে ইয়াতেই মিটিং পাতি খাই বৈ চাহ পানী খাই কথা ঢেৰ কৈ থৈ গ'ল, কথা ঢেৰ ক'লে, কিন্তু ৰাইজেহে এতিয়া কৰিছে এইকণ কাম। কথা দিলে কথা ৰাখিব পাৰিব লাগে, আৰু তেনেকুৱা এজন ব্যক্তিকহে আচলতে উঠাব লাগে ৰাইজে, যিজন ব্যক্তিয়ে প্ৰকৃততে কাম কৰিব পাৰে। তেখেতে আচলতে নোৱাৰিলে কৰিব, তেখেত ইমান কাম চাম কৰা, ইমান আগভাগ লোৱা মানুহো নহয় চাগে। গতিকে মানুহ চাই চিতি উঠাব লাগে, নহয় জানো? আমাৰ লোকচান হ'ল আৰু একো কাম নহ'লে। আৰু গুহাটো আপোনালোকক দেখাম বুলি কৈছিলোঁ, গুহাটোলৈ আৰু অলপ দূৰ যাব লাগিব। মই অকণমান বাটটো আপোনালোকক দেখাই দিম গুহাটোৰ। পাতটো কি আছে এইফালে, দেখিছে নহয় কিমান দূৰলৈকে। বাঘ আৰু সিংহ সঁচাকৈয়ে সন্ধ্যা লগা ওলাই, মই খোজৰ চিনো দেখুৱাম আপোনালোকক। সেয়া আমাৰ নাচনীকেইজনী আহিছে দেই, আজি বিহু মাৰিব লাগিব, আহিব লাগিব। বাবু এইখিনিতে বনাম, এইফালে অকণমান তুলি পেলাই থৈ দিওঁ। পাত ছিঙি আছ?
এইফালে এনেকৈ গুৱাহাটীলৈ যায়গৈ। দেখিছেনে? যাবলৈ ভয় লাগে। ইয়াত আছে এইফালে।